নমস্কাৰ বন্ধু বান্ধৱীসকল মই অংকুৰ আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে খুবেই সুখবৰ আপুনি লাভ কৰিব 5 অক্টোবৰত 2000 ৰ পৰা 10000 টকা পৰ্যন্ত কিন্তু আপুনি কোনখন আঁচনিৰ জৰিয়তে লাভ কৰিব নিশ্চয় গম পাইছে পিএম কিষাণ আঁচনিখনৰ জৰিয়তে লাভ কৰিব আপোনাক মই সবিশেষ জনাম বা আপুনি যদি পিএম কিষাণৰ এগৰাকী গ্ৰাহক হয় আপুনি হিতাধিকাৰী হয় নিশ্চয় আপুনি লাভ কৰিবলৈ সক্ষম হ'ব বন্ধু বান্ধৱীসকল ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰো যদি আপুনি আমাৰ ইউটিউব চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিও আপুনি প্ৰথমে লাভ কৰিব তেন্তে আহকচোন বন্ধু বান্ধৱীসকল আপোনালোকৰ এই সুখবৰটো বিষয়ে সবিশেষ জানো বন্ধু বান্ধৱীসকল যদি আপোনাৰ মোবাইল নাম্বাৰ লিংক আছে পিএম কিষাণৰ আঁচনিখনৰ জৰিয়তে নিশ্চয় আপোনালোকৰ মোবাইলত এটা মেছেজ আহিছে মেছেজটো এনেকুৱা ধৰণৰ মই আপোনালোকক পঢ়ি শুনাই দিছো মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 5 অক্টোবৰ 2024 দিনৰ 12 বজাত মহাৰাষ্ট্ৰৰ ৱাছিমৰ পৰা প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনি অষ্টাদশ মুকলি কৰিব অৰ্থাৎ আপোনালোকৰ যেটো 18 নম্বৰ কিস্তিৰ ধন সেই 18 নম্বৰ কিস্তিৰ ধনটো আপোনালোকৰ একাউণ্টত কেতিয়াকৈ সোমাব 5 অক্টোবৰৰ দিনাখন এতিয়া বন্ধু বান্ধৱীসকল নিশ্চয় গম পাইছে যদি আপুনি কন্টিনিউকৈ লাভ কৰি আছে তেতিয়া আপুনি লাভ কৰিব 2000 টকা যদি আপোনাৰ পেন্ডিং হৈ আছে পইচা তেতিয়া 5টা 6টা তেতিয়া আপুনি 4000 10000 তেনেকৈ লাভ কৰিবলৈ সক্ষম হ'ব আপুনি নিশ্চয় সুখবৰ আপোনালোকৰ হাতত মাত্ৰ এদিন সময় আছে আপোনালোকৰ মাত্ৰক আজিৰ দিনত অৰ্থাৎ 5 অক্টোবৰৰ দিনাখনি আপুনি লাভ কৰিবলৈ সক্ষম হ'ব কিমান টকা 2000 টকা অৰ্থাৎ 2000 ৰ পৰা 10000 টকা কিছুমানৰ সোমাব পাৰে কিছুমানৰ 4000 অৰ্থাৎ যদি আপুনি কন্টিনিউ লাভ কৰিছে তেন্তে 18 নম্বৰ কিস্তিৰ ধন নিশ্চয় আপোনালোকৰ একাউণ্টত সোমাব কিমানকৈ সোমাব 2000 টকা সোমাবলৈ সক্ষম হ'ব বন্ধু বান্ধৱীসকল এইটো খুবেই সুখবৰ আপোনালোকক নিশ্চয় এই খবৰটো শুনি নিশ্চয় ভাল পালে 5 অক্টোবৰে লাভ কৰিবলৈ সক্ষম হ'ব আপোনাৰ পিএম কিষাণ সন্মান নিধিৰ আঁচনিৰ ধন বন্ধু বান্ধৱীসকল এই ভিডিওটোৰ জৰিয়তে যদি আপুনি অলপমান হলেও উপকৃত হ'ল ভিডিওটো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু এতিয়ালৈ যদি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিওটো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিওত লগ পোৱাৰ আশাৰে ধন্যবাদ